আজি ভাবিছোঁ কিবা এটা DIY কৰোঁ। DIY হৈছে ডু ইট ইয়ৰছেল্ফ। আৰু তাকে ভাবি মই এয়া কাম ষ্টাৰ্ট কৰি দিলোঁ। পিছে আজি মোৰ গাটো বহুত বেয়া আৰু শুই থাকিলেতো গাটো আৰুহে বেয়া লাগিব। আজি অফিচো নগ'লোঁ, সেইকাৰণে ভাবি আছোঁ যে মই কি কৰিম যাতে মোৰ গাটো বেছি বেয়া নেলাগক। আৰু সেয়া মোৰ প্ৰিয় কাম। মই বহুত বছৰৰ পিছত আকৌ উলিয়াই ল'লোঁ। খালী টেমা এটা এনেকুৱা দেখি আছিলোঁ বহুত দিনৰ পৰা, ভাবিছিলোঁ ইয়াক সজাই পৰাই কিবা এটা দেখিব ধুনীয়া চাই কৰোঁ যাতে মই সজাই থ'ব পাৰোঁ। তাকে মই এয়া চুকলি ৰছী ল'লোঁ। মোৰ তাত আছিলে আগৰ পৰা, মই চব কালেক্ট কৰি কৰি থৈ দিওঁ। তাকে হট গ্লু গানেৰে গোটেইখন কভাৰ আপ কৰি দিম। এই চুকলি ৰছীৰে মই গোটেইটো টেমা কভাৰ আপ কৰি দিম। এই ৰছীটোক মই চুকলি ৰছী বুলি কৈছোঁ। আপোনালোকে এই ৰছীডালক কি বুলি কয় কমেণ্ট কৰিব। তেনেকে মই লাহে লাহে গোটেইখন কভাৰ আপ কৰি আছোঁ। এইবিলাক আৰ্ট ক্ৰাফ্টৰ কামবিলাক মোৰ মানে বহুত ভাল লাগে। মই আগৰ পৰা মানে অলপ অলপ কৰি থাকোঁ আৰু বটল আৰ্ট হওক, কাৰ্ডবৰ্ডত কিবা ডেক'ৰেশ্যন তেনেকৈ কৰি আহিছিলোঁ। তাৰপিছত মাজতে গেপছ দিছিলোঁ, মানে বেলেগ কিবা কামত ইণ্টাৰেষ্ট আহিছিল, সেইবিলাক এক্সপেৰিমেণ্ট কৰি আছিলোঁ। তাৰপিছত এইবিলাক আৰ্ট ক্ৰাফ্টৰ কামবোৰ মানে পিছ পৰি ৰৈছিল। তাকে ভাবিছোঁ মানে খালী টেমা মোৰ দেখিলে পেলাবলৈ মন নাযায় দেই। বটল চটল এইবিলাক এই চচৰ বটলবিলাক এতিয়াও মই এইবোৰ ৰাখি থৈ দিওঁ, মানে পেলাবলৈ মন নাযায়। ভাবোঁ যে কেতিয়াবালে মই কিবা এটা ইয়াত বনাম, ডেক'ৰেশ্যন কৰিম, তেনেকৈ মানে থৈ দিওঁ। তাকে ভাবিছোঁ যিহেতু বস্তু গোটেইবোৰ আছেই, গতিকে আকৌ সেই কামবোৰ ষ্টাৰ্ট কৰি দিওঁ। তেনেকৈ মই এই দেখিলে টেমাটো গোটেইটো মই কভাৰ আপ কৰিলোঁ। এতিয়া লিডখন, এইটো মুখনিখনতো এই চুকলি ৰছীৰে গোটেইখন কভাৰ আপ কৰি দিলোঁ। প্ৰচেছটো একেই হয়, সেইকাৰণে মই মানে বেছিকৈ দেখাই থকা নাই। গোটেইখন এনেকৈ ৰাউণ্ড ৰাউণ্ড কৰি কৰি হট গ্লু গানেৰে মই কভাৰ আপ কৰিছোঁ ৰছীখিনি। অলপমান হোৱাইট কালাৰ ফেব্ৰিকেৰে পেটাৰ্নছ আঁকি দিছোঁ, সেইখিনি বাৰু ভালকৈ দেখাই আছোঁ। এতিয়া এই লিডখনত মই ভাবিছোঁ অকণমান ওপৰত এটা হোল্ডাৰ এটা দি দিওঁ ভাবিছোঁ। সেইকাৰণে এয়া গ্ৰীণ কালাৰ, সেইখনো মুখনি হয়, আৰু এই ট্ৰেন্সপাৰেণ্টখন সেইখনো মুখনি হয়। এতিয়া দুইখনৰ ভিতৰত কোনখন দিলে মানে বেছি চাজিব, তাকে মই ভাবি ভাবি এতিয়া ভাবিলোঁ এই সৰু মুখনিখন দিলে বেছিকৈ চাজিব। সেইকাৰণে হট গ্লু গানেৰে এয়া মই গোটেইখন কভাৰ আপ কৰি দি ইয়াতে এটেচ কৰি দিলোঁ। আৰু ওপৰত এটা এনেকৈ পাৰ্ল গুটি এটা লগাই দিছোঁ আৰু দেখিব ভাল লাগক বুলি। আৰু এয়া যে মই পেটাৰ্ণ হোৱাইট কালাৰ ফেব্ৰিকেৰে কৰি আছিলোঁ, এয়া মানে এনেকৈ আঁকি পেলাই গোটেইখন এনেকুৱা হোৱাইট কালাৰ ফেব্ৰিক কৰি পেলাই ডিজাইন অলপ আঁকি দিছিলোঁ। তাৰপিছত মোৰ তাত আছিল এইবিলাক মিৰৰ পিচেছবোৰ। সেয়াৰে মই এটা DIY ভিডিঅ' কৰিছিলোঁ মাজতে। প্লেট এখনত আৰ্ট কৰোঁতে এইখিনি ৰৈ গৈছিল। তাকে ভাবিছোঁ সেয়াই দিওঁ, এনেকুৱাকৈ পেটাৰ্ণখিনিৰ ছাইডত মানে বাউণ্ডেৰীখিনিত দি দিওঁ। পেটাৰ্ণকেইটাৰ বাউণ্ডেৰীত এনেকৈ ডেক'ৰেশ্যন কৰি দি দিছোঁ মিৰৰ পিচেছখিনি। ফাইনেল লুকটো বাৰু একদম শেষত চাব আৰু জনাব কেনেকুৱা লাগে। আৰু এয়া যি মই মিৰৰ পিচেছখিনি লগাইছোঁ, সেয়া ফেভিকল গ্লু দি লগাইছোঁ। গোটেইখনতে লগাই দিম যিমানটা পেটাৰ্ণ আঁকিছিলোঁ। এতিয়া ভাবিলোঁ এইটো হোৱাইট কালাৰ দিওঁতে ইমান এটা চাজা নাই, সেইকাৰণে অলপ হাইলাইট কৰিবলৈ কাৰণে য়েল্ল' কালাৰেদি যিখিনি হোৱাইট কালাৰ পেটাৰ্ণছ আঁকিছিলোঁ তাত মই য়েল্ল' কালাৰ কৰি দিলোঁ। এতিয়া চাওকচোন, হোৱাইট কালাৰ থাকোঁতে ভাল লাগিছে নে য়েল্ল' কালাৰ দিওঁতে ভাল লাগিছে। মোৰতো য়েল্ল' কালাৰটো দিওঁতে বেছি ভাইব্ৰেণ্ট লাগিছে, মোৰ বেছি ভাল লাগিছে। এতিয়া আপোনালোকৰ মতামতটো জনাবচোন, হোৱাইট দিওঁতে ঠিকে আছিল নে য়েল্ল' দিওঁতে ঠিকে আছে। মইতো য়েল্ল'তে কনফাৰ্ম কৰিয়ে দিলোঁ। আৰু এয়া মণিগুটি আৰু অলপমান লৈছোঁ আৰু ডেক'ৰেশ্যন কৰি দিছোঁ। ওপৰৰ লিডখনতো এনেকুৱা য়েল্ল' কালাৰ পেটাৰ্ণ দি মিৰৰ পিচেছ লগাই দিছোঁ। আৰু এইটো হৈছে কমপ্লিট এণ্ড ফাইনেল লুকটো। এইটো মই ডেক'ৰেশ্যন আইটেম হিচাপেও থৈ দিব পাৰিম, আৰু মোৰ লাগতিয়াল বস্তুবোৰো ইয়াতে ষ্ট'ৰ কৰি থ'ব পাৰিম। আৰু মোৰ লেপটপৰ চাৰ্জাৰ হওক বা মোবাইলৰ চাৰ্জাৰ হওক অ'ত ত'ত মানে পৰি থাকে, কেতিয়াবা মই বিচাৰি নাপাওঁ। তাকে মই ভাবিছোঁ সেইবোৰ মই ইয়াতে থৈ দিব পাৰিম, তেতিয়া মোৰ মনত থাকিব যে ইয়াতে থৈছোঁ আৰু লগা টাইমত মই ল'ব পাৰিম। এতিয়া চাওকচোন, এনেকৈ খালী হৈ থাকোঁতে থওঁতে ভাল লাগিছে নে মই ডেক'ৰেশ্যন কৰি দিওঁতে থওঁতে ভাল লাগিছে, বাৰু একদম কমেণ্ট কৰি জনাব। ভাল পালে লাইক কৰিব।